নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰে পৰা কমিব পেট্ৰল ডিজেলৰ মূল্য। দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ দিলে এটা ভাল খবৰ। সমগ্ৰ দেশত হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকাকৈ হ্ৰাস পাইছে আৰু আজিৰে পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ। এই নতুন নিৰিখ ধাৰ্য হ'ব সমগ্ৰ দেশজুৰি আৰু সাধাৰণ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। আজিৰে পৰা কমিব পেট্ৰল আৰু ডিজেলৰ মূল্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। শীঘ্ৰেই পৰীক্ষা কৰা হ'ব লাখপতি বাইদেউৰ প্ৰপত্ৰ। চৰকাৰৰ প্ৰতিনিধিয়ে পৰীক্ষা কৰিব প্ৰপত্ৰসমূহ আৰু চৰকাৰে দিয়া চৰ্তাৱলীৰ ভিতৰত থকা মহিলাই হ'ব পাৰিব লাখপতি আৰু অধিক সন্তান জন্ম দিয়া মহিলাই নাপাব এই আঁচনিৰ সুবিধা। প্ৰপত্ৰ পৰীক্ষা হোৱাৰ পিছতেই সোমাব ধন আৰু কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰা মাতৃয়ে নাপাব এই ধন। ফৰ্ম ভেৰিফিকেশ্যনৰ সময়তে সকলো তথ্য নিৰীক্ষণ কৰিব চৰকাৰে আৰু সত্য আৰু শুদ্ধ তথ্য জমা দিয়া প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। প্ৰতিগৰাকী বাইদেৱে প্ৰথম অৱস্থাত লাভ কৰিব 10,000কৈ টকা আৰু এই ধন উৎপাদনমুখী কামত বিনিয়োগ কৰিব। লাভান্বিত হোৱা মহিলাই লাভ কৰিব ৰাজসাহায্যযুক্ত দ্বিতীয় পৰ্যায়ৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু 60,000 চাকৰি দিব হিমন্ত চৰকাৰে। নতুনকৈ 35,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব। পিছলৈ আৰু 25,000 চাকৰি দিয়াৰ পৰিকল্পনা। যুৱক যুৱতীক ইণ্টাৰভিউৰ বাবে সাজু হৈ থকাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাকৰিক লৈ এই বৃহৎ ঘোষণা। আৰু জুলাই মাহত অনুষ্ঠিত হ'ব সকলো চাকৰিৰ পৰীক্ষা। আৰক্ষী 3য় 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব জুলাই মাহতেই আৰু 1 লাখৰো অধিক যুৱক যুৱতীক চাকৰি দিয়াৰ টাৰ্গেট এইবাৰ চৰকাৰৰ। ইতিমধ্যে 97,000 যুৱক যুৱতীক চাকৰি দিয়া হৈছে আৰু চাকৰি নোপোৱা 2 লাখ যুৱক যুৱতীক দিব সংস্থাপন আৰু শীঘ্ৰেই প্ৰকাশ পাব নতুনকৈ খালী হোৱা পদৰ বিজ্ঞাপন। আৰু প্ৰতি বছৰে হাজাৰ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰিকল্পনা এইবাৰ হিমন্ত বিশ্ব চৰকাৰৰ। প্ৰতিটো বিভাগত খালী হৈ থকা পদবোৰ পূৰণ কৰিব এইবাৰ চৰকাৰে আৰু 60,000 চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। নতুনকৈ 35,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব এইবাৰ। উচ্চ শিক্ষাৰ বাবে লাখ লাখ শিক্ষাৰ্থীয়ে পাব ধন। 10ৰ পৰা 25,000 টকা ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীয়ে লাভ কৰিব ধন আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে মাহত লাভ কৰিব 1,000কৈ টকা। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব বছৰত 10,000 টকা। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়েও লাভ কৰিব 10,000 টকা আৰু দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক প্ৰদান কৰা হ'ব আৰ্থিক অনুদান। আৰু হোষ্টেলত থকা ছাত্ৰীয়ে লাভ কৰিব 8,665 টকা আৰু স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 25,000কৈ টকা। আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীয়ে লাভ কৰিব এই বৃহৎ ধনৰাশি।